নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'ত আমি DLED এক্সাম যিসকলে দিব সেইসকলৰ ওপৰত কেইটামান 10টা কুৱেশ্যন লৈ আহিছো। 10টাৰ ভিতৰত আশা কৰোঁ সকলো 8টাৰ ওপৰত শুদ্ধ কৰিব। আমি 10টা কুৱেশ্যন দিয়া হৈছে, 10টাৰ প্ৰশ্নৰ ভিতৰত 8টা শুদ্ধ কৰি দেখাওক বুলি আমি কৈছো। গতিকে সকলো ভিডিঅ'টো শেষলৈকে চাব। আমি অপচনসমূহ কৈ যাম, তাৰ মাজৰ ভিতৰতে সকলোৱে উত্তৰসমূহ দিব আৰু সৰ্বশেষত জনাব যে 10টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিলা। যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আমি যিকোনো এক্সামৰ বাবে ইম্পৰ্টেন্ট জিকে কুৱেশ্যনসমূহ আনি থাকো, গতিকে সকলোৱে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছো। প্ৰথম কুৱেশ্যনটো হৈছে অলিম্পিকত ভাৰতৰ হৈ কোনে প্ৰথম ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰে? অলিম্পিকত ভাৰতৰ হৈ কোনে প্ৰথম ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰে? অপচন এ দিছে মিলখা সিং, অপচন বি দিছে অভিনৱ বিন্দা, অপচন চি দিছে পিটি উষা আৰু অপচন ডি দিছে লাভলীনা বৰগোহাঁই। অপচন 4টাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰা। অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন বি অভিনৱ বিন্দা। অভিনৱ বিন্দা হৈছে অলিম্পিকত ভাৰতৰ হৈ প্ৰথম ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰিছিল। আমি তাৰ পিছত 2 নম্বৰ কুৱেশ্যনলৈ আহিছো। 2 নম্বৰ কুৱেশ্যন সুধিছে কোনজন ভাৰতীয় খেলুৱৈক উড়ন্ত চিক বুলি জনা যায়? উড়ন্ত চিক বুলি কাক কোৱা হয় সুধিছে। ইয়াত অপচন এ দিছে মিলখা সিং, অপচন বি দিছে অভিনৱ বিন্দা, অপচন চি দিছে পিটি উষা আৰু অপচন ডি দিছে ধ্যান চান্দ। অপচনৰ শুদ্ধ উত্তৰ কোনটো হয় সকলোৱে কমেন্ট কৰা। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ মিলখা সিং। মিলখা সিঙক উড়ন্ত চিক বুলিও জনা যায় বা কোৱা হয়। আমি তাৰ পিছত আহিছো 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে ডুৰান্ড কাপ কোনটো খেলৰ সৈতে জড়িত? ডুৰান্ড কাপ কোনবিধ খেলৰ সৈতে জড়িত সুধিছে। অপচন এ দিছে ক্ৰিকেট, অপচন বি দিছে ফুটবল, অপচন চি দিছে বেডমিণ্টন আৰু অপচন ডি দিছে টেবুল টেনিছ। শুদ্ধ উত্তৰ কোনটো হয় কমেন্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ফুটবল। ডুৰান্ড কাপ ফুটবল খেলৰ সৈতে জড়িত। আমি তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনলৈ আহিছো। 4 নম্বৰ কুৱেশ্যন সুধিছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াৰ অপচন এ দিছে শোণিতপুৰ জিলা, অপচন বি দিছে বৰপেটা জিলা, অপচন চি দিছে মৰিগাঁও জিলা আৰু অপচন ডি দিছে গোলাঘাট জিলা। শুদ্ধ উত্তৰটো কমেন্ট কৰা সকলোৱে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি মৰিগাঁও জিলা। পবিতৰা অভয়াৰণ্যখন মৰিগাঁও জিলাত অৱস্থিত। আমি তাৰ পিছত আহিছো 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ কোনখন ৰাজ্যৰ পৰা সৰ্বাধিক বাতৰি কাকত প্ৰকাশ হয়? বাতৰি কাকত ভাৰতৰ কোনখন ৰাজ্যৰ পৰা সৰ্বাধিক প্ৰকাশ হয় সুধিছে। ইয়াৰ অপচন এ দিছে পশ্চিম বংগ, অপচন বি দিছে গুজৰাট, অপচন চি দিছে ৰাজস্থান আৰু অপচন ডি দিছে উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো সকলোৱে কমেন্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি উত্তৰ প্ৰদেশ। ভাৰতৰ উত্তৰ প্ৰদেশৰ পৰা সৰ্বাধিক বাতৰি কাকত প্ৰকাশ হয়। আমি তাৰ পিছত আহিছো 6 নম্বৰ কুৱেশ্যনলৈ। 6 নম্বৰ কুৱেশ্যন দিছে ৰংঘৰ কোন ৰজাৰ দিনত পুনৰ নিৰ্মাণ কৰা হৈছিল? ৰংঘৰ কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল সুধিছে। ইয়াৰ অপচন এ দিছে শিৱসিংহ, অপচন বি দিছে প্ৰমত্ত সিংহ, অপচন চি দিছে ৰাজেশ্বৰ সিংহ আৰু অপচন ডি দিছে জয়ধ্বজ সিংহ। শুদ্ধ উত্তৰটো সকলোৱে কমেন্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি প্ৰমত্ত সিংহ। ৰংঘৰ প্ৰমত্ত সিংহৰ দিনত পুনৰ নিৰ্মাণ কৰা হৈছিল। আমি তাৰ পিছত যাব বিচাৰিছো 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে নামঘোষাৰ লিখক কোন? নামঘোষা কোনে লিখিছিল? ইয়াৰ অপচন এ দিছে শংকৰদেৱ, অপচন বি দিছে অনন্ত কণ্ডলী, অপচন চি দিছে মাধৱদেৱ আৰু অপচন ডি দিছে অপৰাজনো নহয়। শুদ্ধ উত্তৰটো সকলোৱে কমেন্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি মাধৱদেৱ। নামঘোষা মাধৱদেৱে লিখিছিল। আমি তাৰ পিছত আহিছো 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে পশ্চিমবংগৰ ৰাজধানী চহৰ কি? পশ্চিমবংগৰ ৰাজধানী চহৰ কি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন চি কলকাতা। কলকাতা হৈছে পশ্চিমবংগৰ ৰাজধানী চহৰ। আশা কৰো সকলোৱে শুদ্ধ উত্তৰ দিছে। আমি তাৰ পিছত যাব বিচাৰিছো 9 নম্বৰ কুৱেশ্যনলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে
অসম ৰত্ন লাভ কৰা প্ৰথম মহিলা কোন? অসম ৰত্ন কোনগৰাকী অসমীয়া মহিলাই প্ৰথম লাভ কৰিছিল? ইয়াৰ অপশ্যন এ দিছে ৰীতা চৌধুৰী, অপশ্যন বি দিছে মামণি ৰয়ছম গোস্বামী, অপশ্যন চি দিছে নলিনীবালা দেৱী, অপশ্যন ডি দিছে গীতালি বৰা। অপশ্যনৰ কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মামণি ৰয়ছম গোস্বামী। মামণি ৰয়ছম গোস্বামী হৈছে অসম ৰত্ন লাভ কৰা প্ৰথম মহিলা। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো। তাৰপিছত আহিছো 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন সুধিছে। অপশ্যন এ দিছে জৱাহৰলাল নেহৰু, অপশ্যন বি দিছে ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন চি দিছে সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু অপশ্যন ডি দিছে বি আৰ আম্বেদকাৰ। এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হয় সকলোৱে কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সৰ্বপল্লী ৰাধাকৃষ্ণন। ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন। এইকেইটাই আছিল আজিৰ কুৱেশ্যন। আজি আমি যি 10টা কুৱেশ্যন আলোচনা কৰিলো, 10টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিব পাৰিছা সকলোৱে কমেণ্ট কৰা। আমি 8টা শুদ্ধ কৰিব টাৰ্গেট দিছিলো, 8টাৰ ওপৰত সকলোৱে নিশ্চয় শুদ্ধ কৰিছা বা 6-7টা কোনে কিমানটা শুদ্ধ কৰিছা সকলোৱে কমেণ্ট কৰি জনাবা। এনেধৰণৰ কুৱেশ্যন সদায় পাই থাকিবলৈ আমাৰ চেনেলটো জি ষ্টাডি উইথ পবিত্ৰ, এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু আমাৰ হোৱাটছআপ গ্ৰুপো আছে, যিসকলে জইন হ'ব বুলি বিচাৰা সেইসকল ডেছক্ৰিপশ্যনতে লিংক আছে, সকলোৱে জইন হৈ ল'ব পাৰিবা। আৰু যদি মোক কিবা সুধিব বিচাৰা তেন্তে ডেছক্ৰিপশ্যনতে ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লিংক দিয়া আছে, তাত গৈ মেছেজ কৰিব পাৰিবা, উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম। তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।